আসসালামু আলাইকুম। আমি ভালে আছো, আপোনালোকে ভালে আছেনে? আৰু ভিডিওটো চাই পেলাই আপোনাৰ লাইক শেয়াৰ কমেন্ট কৰিব আৰু ভিডিওটো ওপৰ ফালে নিদিব, অলপ চাব। আজি এটা নতুন বস্তু দেখুৱাই আছো আপোনাক। এয়া ডিসি আপোনাৰ যোনফালে আপোনাৰ গাঁৱত যিবিলাক লাইন নাই তাতে আপোনাৰ ডিসি ফেনটো চলাব পাৰে। এটা বেটাৰী দি পেলাই আপুনি চলাব পাৰে ধুনীয়াকে। ফেনটো আমি দেখুৱাই আছো, ইয়াত চলাই পেলাই আপোনালোকক ফেনটো ওলাই আছো। ডিসি ফেন হয় এইটো, আপোনাৰ বেটাৰীত চলে, ধুনীয়া বতাহ দিয়ে। ইয়াত আপোনালোকক মানে চলাই টেষ্ট কৰি পেলাই দেখুৱাই আছো আপোনালোকক। বেটাৰী কানেকশ্যন কৰি আছো। ফেনটো আপোনাৰ য'ত লাইন নাই আপোনাৰ সেইফালৰ কাৰণে মানে ভাল। আপোনাৰ অলপ এই সৰু বেটাৰীতকৈ অলপ ডাঙৰ বেটাৰী হ'লে অলপ আপোনাৰ ধুনীয়াকৈ চলাব পাৰে। সিলিং ফেন বহুতে বিচাৰে ডিসি ফেন। আপোনাৰ ডিসি ফেনটো আপোনাৰ সকলোৱে মানে বিচনাত শুলে সবেই বতাহটো পায়। আৰু টেবিল ফেনটো লগালে আপোনাৰ কি হয় মানে বতাহটো যোনফালে যায় এফালেই যায়, মানে সবেই বতাহটো নাপায়। সেইকাৰণে সিলিং ফেনটো লগাই দিলে ভাল। আপোনাৰ মই ইয়াত টেষ্ট কৰি আছো। সৰু বেটাৰী হয়, 12 ভোল্ট বেটাৰী এইটো। আপোনাৰ ফেনটো চলাব হলে আপোনাৰ অলপ ডাঙৰ বেটাৰী লগাব, তেতিয়া আপোনালোকৰ ভাল হ'ব। এয়া কানেকশ্যনটো কৰি আছো। এইফালে মই ধৰি লৈছো, এফালে চাব। এয়া ফেনখন ধুনীয়াকে চলিছে। এটা আপোনাৰ ইমান সৰু বেটাৰী, এইটো বেছি লাষ্টিং নকৰে। আপোনাৰ ধৰি লওক অলপ ডাঙৰ বেটাৰীটো হলে ধুনীয়াকে অলপ সময় বেছি যাব। এইটো ফেন চলালে আপোনাৰ সিলিঙত ধৰি লওক লগাই দিলে এতিয়া আপোনাৰ বহুত সময় মানে চলি যায় ডাঙৰ বেটাৰী হলে, আৰু সবেই বতাহটো পায় ধুনীয়াকে।